পালাহি তুমি? তোমাৰ লগত কথা আছিলে দেই। অঁ মা পালোহি। কি কথা আছিলে পিছত পাতিম, কিন্তু মা পিহু ক'ত আছে? তাই গুচি গ'ল নি? বৰ সোনকালে গুচি গ'লচোন। ফোন কৰিছোঁ, ফোনটো ৰিচিভ কৰা নাই। মইতো তাইক কৈছিলোঁ অলপ সোনকালে আহি পাম বুলি, গতিকে মাৰ ফ্ৰেণ্ড গুচি গ'লেও তুমি অলপ টাইম মোৰ কাৰণে ৰৈ দিবা বুলি কৈছিলোঁ। মই তাইক থৈ আহিলোগৈ হয়, কিন্তু এতিয়া ফোনটোও ৰিচিভ কৰা নাই আৰু ইয়াতো দেখা নাই। গুচি গ'ল নি তাই? সেইজনী কথা মোৰ আগত কৈ নাথাকিবি। সেই ছোৱালীজনী কিমান বাৰ ক'লোঁ মই, এনেকুৱা ছোৱালী মোৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰে বুলি, কিন্তু তুমি মোৰ কথা শুনিলেহে। এতিয়া তুমিতো একো গম নোপোৱা। মোৰ ফ্ৰেণ্ডৰ আগত মইহে লাজ পাব লগা হৈছে। মোৰ ফ্ৰেণ্ডে যেনেকৈ মোক ইনচাল্ট কৰি থৈ গৈছে নহয়, কেতিয়াও নাপাহৰোঁ দেই। তোমাৰ এই পচন্দৰ ছোৱালীজনীৰ কাৰণে আজি মই কথা শুনিব লগা হৈছে। মোৰ ফ্ৰেণ্ডৰ আগত মই অপমানিত হ'ব লগা হৈছে। তাই গুচি গ'ল, ভালেই হ'ল। আচলতে মই তাইক ইয়াৰ পৰা যাবলৈ ক'লোঁ। যিজনী ছোৱালীৰ কাৰণে ইমান মই কথা শুনিব লগা হৈছে, তাই ইয়াত থাকিনো কি কৰিব? মই তাইক প্ৰতিকে কৈ আহিছিলোঁ যে অকণমান ভালকৈ আহিবা, আৰু তাই যিটো ধৰণে আহিলে নহয়, মোৰ ফ্ৰেণ্ডে দেখি আচৰিত লাগিলে আৰু। হা মা, তুমি কি কৈ আছা? মই যে একো ধৰিব পৰা নাই দেই। তাইনো এনেকুৱা কি কৰিলে যিটো কাৰণে তুমি তোমাৰ ফ্ৰেণ্ডৰ আগত লাজ পাব লগা হ'ল? মই জনাতো তাই তেনেকুৱা একো কৰিব নালাগে, কাৰণ প্ৰথমতে তাই কেনেকুৱা আছিলে সেইটো বাদ দিয়া। এতিয়া বহুত মেচিয়ৰ্ড হ'ল, বুজি পোৱা হ'ল। এনেকুৱা একো নকৰে যিটো কাৰণে তুমি তোমাৰ ফ্ৰেণ্ডৰ আগত লাজ পাব লাগে। হঠাৎনো কি হৈ গ'ল? মই একো ধৰিব পৰা নাই। হঠাৎ কি হ'ল মানে? তাইক মই যেতিয়া মাতিবলৈ গৈছিলোঁ, কৈ থৈ আহিছিলোঁ যে মোৰ ভাল ফ্ৰেণ্ড, একদম খাছ লগৰ এগৰাকী আহিব, গতিকে তুমি অকণ ভালকৈ যাবা, যাতে মোৰ ফ্ৰেণ্ডৰ আগত মই লাজ পাব লগা নহয়। আৰু তাই এনেকুৱা ড্ৰেছ পিন্ধি আহিছে নহয়, মোৰ ফ্ৰেণ্ডে দেখাৰ লগে লগে কৈ দিছে বোলে তোমাৰ হ'বলগীয়া বোৱাৰীজনী এনেকুৱাহেনে বোলে। মই কিমান লাজ পাইছোঁ সেয়া মইহে জানো। তুমি নিজে সুধিবাগৈ তাই কি ড্ৰেছ লগাই আহিছিলে, তাৰপিছত মোক ক'বা। কি? অ' তুমি তাৰমানে ড্ৰেছৰ কাৰণে? অ' মা, তাই কি পিন্ধি আহিছিলে মই দেখিছিলোঁ নহয়। মোৰ কাম এটা ওলোৱাৰ কাৰণেহে মই যাব লগা হ'ল। আৰু তাই সেই ড্ৰেছটো কিনো বেয়া দেখিলা? আৰু এতিয়া তাই বিয়া হোৱা নাই নহয়, কিবা তেনেকুৱা ড্ৰেছ যে পিন্ধিব নোৱাৰিব। তুমি যেনেকৈহে কৈছা যে তাই একেবাৰে বিয়া হৈ এখন ঘৰৰ বোৱাৰীহে হয়, তোমাৰ ফ্ৰেণ্ডে তেনেকৈ কওঁতে তুমি ক'ব নোৱাৰিলা নেকি? বৰ্তমান তাই এতিয়া ছোৱালী হৈ আছে, গতিকে যিমান যে তাকে পিন্ধিব পাৰিব। তুমি আৰু সেইটো কথাতে তাইক ইয়াৰ পৰা এনেকৈ পঠিয়াই দিব লাগেনে? এইটো কিন্তু ভাল নকৰিলে তুমি। তোমাৰ কাৰণে এতিয়া তাই মোক বেয়া পাব। অ' এতিয়া তাৰমানে মোৰহে ভুল হ'ল, মইহে ভুল কথা ক'লোঁ। চব একেই। মই জানিছোঁ নহয়, মোৰ ল'ৰা আৰু এতিয়া মোৰ হৈ থকা নাই। বিয়া নোহোৱাৰ আগতে সেইফালে ঢাল কাটিব ল'লেই। হ'ব, তুমিও তাইৰ ওচৰলৈকে গুচি যোৱা। মোৰ লগ দিব নালাগে। মই কিবা এটা ক'লেতো বেয়াই শুনা। হ'ব দিয়া, মোৰ লগত আৰু কোনো কথাই পাতিব নালাগে। উফ ৰাম, মাহঁতৰ মাজৰ যে এইবোৰ কথা মই বুজিয়ে নাপাওঁ মানে। হঠাতে কি হৈ যায় জানো? এফালে মায়ে মোক ফোন কৰিছে আৰু আনফালে পিহু এটা মোৰ ফোন ৰিচিভে নকৰিছে। তাইও চাগে মোৰ ওপৰত খং কৰি আছে, একদম ফায়াৰ হৈ আছে চাগে। কিন্তু মইনো কি জানো, মায়ে তাইক ঘৰৰ পৰা যাবলৈ ক'লে বুলি তাই যাব লাগে নে? মাও কম নহয়, তাই যি পিন্ধে পিন্ধিবলৈ দিব লাগে। ইমান আৰু আজিৰ দিনত তেনেকৈ কোনে কৰে? তাকো বিয়া নোহোৱাৰ আগতে ইমান শাসন চলালে আৰু কোনে বেয়া নাপাব? অকল নিজৰ ফ্ৰেণ্ডৰ কথা কৈ আছে, নিজৰ হ'বলগীয়া বোৱাৰীজনীৰো ছাপৰ্ট কৰিব লাগে কিবা আৰু মানে। এতিয়া মই পিহু কেনেকৈ মনাওঁ বাৰু? তাইতো ফোন ৰিচিভ নকৰি আৰু আজি গম পোৱা গৈছে। কাইলৈ তাইক লগ কৰিবলৈ যাব লাগিব। এতিয়া মই ফোন কৰি থাকিবলৈ আহিছে। যেতিয়া মই তাক মোৰ লগত লগ ধৰিছিলোঁ মোৰ লগতে বলা বুলি, তেতিয়া আকৌ কথাই নুশুনিলে। এতিয়া কি মই এটা কৰিবলৈ ফোন কৰি আছে। মই সিহঁতৰ ঘৰত গৈ অপমান হ'ব লগা হৈছে, আৰু এতিয়া সি মোক তেল মাৰিবলৈ চেষ্টা কৰিছে। নকৰোঁ, তাৰ ফোনো ৰিচিভ নকৰোঁ আৰু তাৰ লগত কথাও পাতিবলৈ নাই। এইবোৰ চব তাৰ কাৰণেই হৈছে। মাকজনীৰ কথা জানেই, তাৰপিছতে সি মোৰ লগত যাব পৰা নাই। এনেও আগৰ পৰাই মাকে মোক পচন্দ নকৰে। তথাপিও মজবুৰিত আৰু মোক একচেপ্ট কৰিলে, কিন্তু এতিয়াও যে মোক বেয়া পায় সেইটোতো মই ভালকৈ জানিছিলোঁ। সেইকাৰণে মোক এনেকৈ নিজৰ ফ্ৰেণ্ডৰ আগত অপমান কৰি পঠাই দিব পাৰিলে। নহ'লেনো নিজৰ হ'বলগীয়া বোৱাৰীজনীৰ লগত কোনোবাই এনেকুৱা কৰেনে? অ' হয় নেকি? টিকুৰ মাকো কিন্তু কম নহয় দেই। এই ৰাজীৱৰ মাকজনী যেনেকুৱা, অলপ তেনেকুৱা ধৰণেই হয়। খালি ৰাজীৱৰ মাকজনী বেছিয়ে বেয়া আৰু। একদম গুণ্ডি বুলি ক'লেও বেয়া নহ'ব। মোৰ লগত যিহে কৰিলে, চব মাকৰ কাৰণেহে হ'ল আমাৰ মাজত যি হ'বলগীয়া আছিলে। কিন্তু টিকুৰ মাকো আৰু দেই, অলপতো কথাবোৰ বুজি পাব লাগে। তেনেকৈ বাৰু তোক ঘৰৰ পৰা ওলাই যাবলৈ ক'ব লাগেনে? ইফালেতো সেইখন ঘৰৰে হ'বলগীয়া বোৱাৰী। মোৰ যে আচৰিতে লাগে দেই। সেইটো কাৰণেতো মোৰ খং উঠি আছে জুলি। এনেকুৱাও থাকিব লাগেনে মানুহ? সঁচাকৈ এই ল'ৰাবোৰৰ মাকবোৰ যে বৰ আচৰিত ধৰণৰ থাকে আৰু দেই। একো কথাটো বুজিবলৈ নাই, অকল ল'ৰাৰ কাৰণে মৰি থাকিব। ল'ৰাৰ সুখটো কেতিয়াও নাচায়। মইনো কালি কি বেয়া ড্ৰেছটো কৰি গৈছিলোঁ, আৰু বৰ্তমান মোৰ বিয়াও হোৱা নাই। তেনেকুৱা ড্ৰেছ পিন্ধি যোৱাটো নৰ্মেল, আৰু মই কিবা নতুনকৈ পিন্ধা নাই নহয়, আগৰ পৰাই পিন্ধিছোঁ। এনেও
টাউনত থকা মানুহ আৰু ইমান অল ফেশ্বনেবল হৈ থাকিলে কেনেকৈ হ'ব? মোৰ যে সঁচাকৈ বিৰাট খং উঠিছে। তাতে সেইকাৰণে মই মুখে মুখে লাগি গ'লোঁ। সেই মুখে মুখে লগা দেখি মোক ঘৰৰ পৰা ওলাই আহি পেলাই ক'লে, টিকুৰ লগতো কথা নাপাতো, সিও ক'ম নেকি? মই তাক কৈছিলোঁ মোৰ লগতে ব'লা বোলো, মায়ে আকৌ কিবা এটা ক'বও পাৰে। নাই, মোৰ কথাই নুশুনিলে নহয়। এতিয়া তাৰ কাৰণে মোক এনেকৈ অপমান কৰি ঘৰৰ পৰা উলিয়াই দিলে। মই অপমান হ'ব লগা হ'ল। পিহু, মোৰ যে হাঁহিহে উঠে আৰু দেই। মোৰ নিজৰ প্ৰব্লেমেই মই কেনেকৈ ছল্ভ কৰোঁ ভাবি পোৱা নাই, আকৌ তোৰ এইবোৰ প্ৰব্লেম শুনিলে মানে মই কি কৰোঁ ভাবিয়ে নাপাওঁ আৰু। মই কিন্তু এইফালৰ পৰা তোৰ একো চলিউশ্যন দিব নোৱাৰোঁ দেই। তই যি কৰ কৰিবি আৰু, কথা পাতো নাপাতো তোৰ কথা। কি উজুলি, আমাৰ লাইফৰ যে প্ৰব্লেমবোৰ শেষেই নোহোৱা হৈছে আৰু। ইফালে এটা প্ৰব্লেম ছল্ভ হ'লে আকৌ বেলেগ এটা প্ৰব্লেম আহি যায়। কি ক'ম আৰু, সঁচাকৈ আমাৰ মানে তোৰ কথা বাৰু একো নকওঁ মই, আগতে খং কৰিবি নহয়, কিন্তু মই যে মোৰ হ'বলগীয়া শাহুজনী এতিয়াই গম পাই গৈছোঁ আৰু পিছত মোৰ কি অৱস্থা হ'ব ঠিক নাই। একমাত্ৰ টিকুৰ কথা ভাবি আৰু সহ্য কৰি থাকিব লাগিব যেনহে লাগিছে আৰু মোৰ। কি কৰিবি আৰু পিহু, আমাৰ ভাগ্যকেইখনে তেনেকুৱা। এতিয়া মোৰ কথা বাৰু মই নাজানো, যদি ৰাজীৱৰ লগত মোৰ বিয়া হ'ল হয় তেতিয়াতো মই গম পাই গৈছোঁ আৰু মোৰ শাহুজনী কেনেকুৱা হ'ল হয়। কিন্তু তাৰ লগত হ'ব কি নহয় এতিয়া একো মানে ফিক্স নাই ন। আৰু এনেও মই বাৰু এইবোৰ এতিয়া বাদেই দিছোঁ। মই এতিয়া অকল নিজৰ মানে কামতহে ফ'কাছ কৰিছোঁ, কেনেকৈ নিজে আগবাঢ়ি যাব পাৰোঁ তাকেহে চিন্তা কৰিছোঁ। বাদ বাকী যি হয় হৈ থাকিব। মই আৰু এইবোৰৰ মাজত সোমাই থাকি এনেই মাথাটো নষ্ট কৰিব বিচৰা নাই। অঁ জুলি, তই ঠিকেই কৈছ। আচলতে এইবোৰ যে বাদেই দিব লাগে। এইবোৰ যিমানে মানে এইবোৰৰ মাজত সোমাই থাকোঁ মাথাটো নষ্ট হৈ থাকে, কামতো মন নবহে জানো। এতিয়া এইটো কথাই মোক কিমান দিন ডিষ্টাৰ্ব কৰি থাকিব ঠিক নাই আৰু। মোৰটোহে গৰম হৈছে। ব'ল ব'ল যাওঁ ইয়াৰ পৰা, ক'ৰবাত গৈ পিনে ঠাণ্ডা কিবা এটা খাওঁগৈ, নহ'লে এই গৰমত মূৰটো আৰু গৰম হৈ গৈ থাকিব। ব'ল যাওঁ। অঁ মা, তুমি কালি পিহুক সঁচাকৈ বৰ বেয়াকৈ মানে ক'লা নেকি বাৰু? তাইক ইয়াৰ পৰা তেনেকৈ তুমি ওলাই যাব ক'ব নালাগিছিলে। চোৱাচোন, কালিৰ পৰা তাই মোৰ ফোনটো ৰিচিভ কৰা নাই। মোৰ সঁচাকৈ দেই কি যে ক'ম আৰু। তুমি কিয়নো তাইক ইমান দেখিব নোৱাৰা জানো? তাইক তুমি ভবাৰ দৰে তেনেকুৱা বেয়া ছোৱালীও নহয়। তাৰপিছতো তুমি তাইৰ পিছত ইমান লাগি থাকা দেই, সঁচাকৈ মানিছোঁ আৰু তোমাক। কি ক'লা তুমি? মই তাইৰ লগত লাগি আছোঁ? তুমি নিজৰ মাকো এনেকৈ কথা ক'বলৈ আহিছা? মই তাইৰ লগত কি লাগিলোঁ? যিটো কথা ক'বলগীয়া সেইটোহে কৈছোঁ। কেনেবাকৈ তাই তোমাৰ কাণত মানে মূৰত পোক সোমোৱাই দিয়া নাইতো মূৰলৈ, সেইকাৰণে এতিয়া তুমি মোক এনেকৈ কথা ক'বলৈ আহিছা? তোমাৰ সেই হ'বলীয়া ৱাইফে কি কাণ্ড কৰি থাকে সেইবোৰ মই নজনা নহয়। তাৰপিছতো এতিয়া ক'বলৈ আহিছা মই তাইৰ লগত লাগি আহিছোঁ? তুমি যদি ইমানেই মোক ভুল বুজিছা তেতিয়াহ'লে আজিৰ পৰা তোমালোকৰ মাজত নোসোমাওঁ। তোমালোকে যি কৰা যেনেকৈ কৰা কৰি থাকা। পিছত কিন্তু কিবা প্ৰব্লেম হ'লে মোক তেতিয়া বিচাৰি নাহিবা। প্ৰব্লেম? মা, প্ৰব্লেম হ'বলৈ কি আছে? তুমি যদি অলপ পিহুক বুজিবলৈ ট্ৰাই কৰা আৰু তোমালোক দুজনী যদি ভালকৈ মিলিজুলি থাকা তেতিয়াহ'লে তাত প্ৰব্লেম হোৱাৰ কোনো কথাই নাহে। পিহুৱে বাৰু তথাপিও ট্ৰাই কৰে তোমাৰ লগত যাতে ভালকৈ থাকিব পাৰে, কিন্তু তুমিহে তাই একেবাৰে দেখিবই নোৱাৰা। কালি এতিয়া তাইক ঘৰৰ পৰা ওলাই যাবলৈ ক'লা, তেনেকৈ বাৰু ক'ব লাগেনে? তাকো তুমি তোমাৰ ফ্ৰেণ্ডৰ আগত তাইক তেনেকৈ অপমান কৰিছা। তাই বাৰু দুখ নালাগিবনে? তুমি নিজে ভাবি চোৱাচোন। তোমাৰ গাতো কিছুমান ভুল থাকে, নিজৰ ভুলটো নিজে ঠিক কৰিবলৈ চাবা। অনবৰতে এনেকৈ লাগি নাথাকিবাচোন, ভাল নালাগে আৰু। হ'ব দিয়া, মই এতিয়া যাওঁ।